মই আজি মোক ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ 16 নং বাগমাৰা জিলা পৰিষদৰ সদস্য পদৰ প্ৰাৰ্থীত্ব হিচাপে দলে মোক টিকট দিছে। তো মই আগন্তুক দিনত বিগত দিনত মই কংগ্ৰেছ দলৰ হৈ সক্ৰিয়ভাৱে কাম কৰিছোঁ। কংগ্ৰেছ দলৰ মই পঞ্চায়তৰ সভানেত্ৰী পদত থকা কাৰ্যকালত বা মোৰ পঞ্চায়ত কাৰ্যকাল পাৰ হৈ যোৱাৰ পিছতো আমাৰ MP ইলেকশ্যনত মই সক্ৰিয়ভাৱে ইলেকশ্যনত অংশগ্ৰহণ কৰিছোঁ। য'তে যিমান মিটিং হৈছে মই তাত অংশগ্ৰহণ কৰি কাম কৰিছোঁ। সেইবাবে দলে মোৰ কাম কাজৰ ওপৰত সন্তুষ্ট হৈ মোক টিকট প্ৰদান কৰিছে। এই ক্ষেত্ৰত আমাৰ যিজন টিকটৰ প্ৰতিদ্বন্দ্বী আছিল, তেওঁ যিখিনি কথা কৈছে যে দলে তেওঁক টকাৰ বিনিময়ত টিকট দিছে, সেইটো একেবাৰে ভিত্তিহীন কথা। দলে মোক টকাৰ বিনিময়ত কোনো টিকট প্ৰদান কৰা নাই। এইখিনি মই দলৰ কাম কৰাৰ কাৰণে আমাৰ মণ্ডল কংগ্ৰেছ, ব্লক কংগ্ৰেছ, জিলা কংগ্ৰেছ সকলোৱে মোক চাই দলৰ কামৰ প্ৰতি সন্তুষ্ট হৈ তেওঁলোকে মোক টিকট প্ৰদান কৰিছে। এই ক্ষেত্ৰত টকাৰ কোনো প্ৰশ্নই নাহে, টকাৰ কোনো লেনদেনো হোৱা নাই। মই ডাঠি ক'ব পাৰোঁ, মই এটকাও দলৰ কাৰণে খৰচ কৰা নাই বা দলক মই টিকটৰ কাৰণে পইচা দিয়া নাই। বাতৰিটোত লক্ষ্য কৰিছোঁ, আমাৰ জিলা কংগ্ৰেছৰ সভাপতি ৰফিকুল হক চাহাবৰ বিৰুদ্ধে যিটো অভিযোগ আনিছে যে তেখেতে ধনৰ লেনদেন কৰিছে, তেখেতে অকলে এই প্ৰক্ৰিয়াটোত নহয়। জিলা কংগ্ৰেছৰ গোটেই বিষয়ববীয়া অৰ্থাৎ PSC যিটো কমিটি আছে, এই PSC কমিটিয়ে সেই সিদ্ধান্ত লয়। আৰু ইয়াত ৰকিবুল চাহাবৰ আমাৰ MP চাহাবৰ কথা যিটো কৈছে, MP চাহাবে ইয়াত কোনো ইণ্টাৰফেয়াৰ কৰা নাই বুলি আমি স্পষ্ট জানো। আৰু MP চাহাবৰ লগত আমাৰ কোনো সাক্ষাতো হোৱা নাই, তেখেতৰ লগত আমি কথাখিনিও পাতিব পৰা নাই। আমি যিটো ডিমাণ্ড দিছোঁ টিকেটৰ কাৰণে, ডিমাণ্ডৰ কাৰণে তেখেতক আমি কৈছিলোঁ, তেখেতে স্পষ্টকৈ কৈছে তোমালোকে মণ্ডল কংগ্ৰেছ আৰু জিলা কংগ্ৰেছৰ লগত লাগি থাকা, তেওঁলোকেহে টিকেট দিব। এই ক্ষেত্ৰত আমাৰ সুলেমান খান চাহাবৰ কথাটো উত্থাপন কৰিছে। সুলেমান খান চাহাবে এই ক্ষেত্ৰত কোনো ধৰণৰ ইণ্টাৰফেয়াৰ কৰাৰ প্ৰশ্নই নাহে। তেখেতে আমাক মই সেইটো চেলৰ সেইটো বিভাগৰ এজন সাধাৰণ সম্পাদক, আৰু সাধাৰণ সম্পাদক হিচাপে তেওঁক আমি স্পষ্টকৈ জানো। তেখেত কোনো ধৰণৰ ধনৰ লেনদেনৰ লগত কেতিয়াও জড়িত নাছিল আৰু কেতিয়াও নাথাকে। আৰু এই ক্ষেত্ৰত তেখেতে ধন লোৱা বুলি যিটো অভিযোগ আনিছে, একেবাৰে গোকাত মিছা কথা। তেখেতে কোনো ধৰণৰ এই ক্ষেত্ৰত জড়িত নহয়, আৰু MP চাহাবেও এই ক্ষেত্ৰত কোনো ধৰণৰ জড়িত নহয়। আমাৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট ৰফিকুল হক তেখেতেও এই ক্ষেত্ৰত কোনো জড়িত নহয় বুলি আমি স্পষ্টকৈ ক'ব পাৰোঁ। আৰু তেখেত আমাৰ যেতিয়া মিটিং হৈছে, মিটিঙৰ পিছত তেখেতক আমি কোনো ধৰণৰ সাক্ষাতো পোৱা নাছিলোঁ। আৰু তেখেতে স্পষ্টকৈ কৈছিল যিটো ৰিপৰ্ট আহিছে, ৰিপৰ্ট মতে যি সিদ্ধান্ত হয় সেই সিদ্ধান্ত হ'ব, আৰু এই সিদ্ধান্ত তোমালোকে মানিব লাগিব, আৰু সেইমতে যদি টিকেট পাবা, নহ'লে আমাৰ দলৰ হৈ কাম কৰিব লাগিব, এই কথা স্পষ্টকৈ কৈছিল। আৰু এই ক্ষেত্ৰত ধনৰ কোনো কথা আমাৰ লগত আলোচনা হোৱা নাই বা ধনৰ কোনো প্ৰশ্নও নাহে। লোক আজি সমূহীয়াভাৱে কংগ্ৰেছ ত্যাগ কৰা বুলিও কৈছে। নাই, আমি যিখিনি লক্ষ্য কৰিছোঁ তাতে যিখিনি মানুহ আমি দেখা পাইছোঁ, আমাৰ কংগ্ৰেছী মানুহ আমি তাতে প্ৰত্যক্ষ কৰা নাই। আমি তাতে কিছুমান UDFৰ মানুহ পাইছোঁ, আৰু আমাৰ কিছু কংগ্ৰেছৰ টিকেট নোপোৱা ব্যক্তি তেখেতসকলে ক্ষোভ প্ৰকাশ কৰিছে। কিন্তু তেখেতসকলে দলত থাকিব, আমি নিশ্চিত। তেখেতসকলে আমাৰ লগত থাকি কাম কৰিব। আমাৰ লগত কিছু আলোচনাও হৈছে, তেখেতসকলে অলপ ক্ষোভিত আছে। আমি তেখেতসকলৰ লগত বহিলে সেইখিনি শেষ হৈ যাব। আমাক প্ৰাৰ্থিত্ব কৰ্ম কৰাৰ বিনিময়ত দিছে। আমি কংগ্ৰেছ দলৰ হৈ দীৰ্ঘদিন কাম কৰিছোঁ। যোৱা পঞ্চায়তৰ প্ৰতিনিধি আছিল, বৰ্তমান ব্লক কংগ্ৰেছৰ সভানেত্ৰী। এইবিলাক আৰু 5 বছৰৰ কামৰ খতিয়ান পৰ্যালোচনা কৰি আমাক টিকেটটো প্ৰদান কৰা হৈছে। ট্ৰাইডেণ্ট একাডেমি এটা আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান যি একাডেমিক উৎকৰ্ষ আৰু ছাত্ৰ ছাত্ৰীসকলৰ সামগ্ৰিক বিকাশৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। বিজ্ঞান, বাণিজ্য অথবা কলা, যি ক্ষেত্ৰই হওক, ট্ৰাইডেণ্ট একাডেমিয়ে শক্তিশালী একাডেমিক আধাৰৰ সৈতে ছাত্ৰ ছাত্ৰীক আত্মবিশ্বাস আৰু লক্ষ্যৰে আগবাঢ়ি যাবলৈ সহায় কৰে। প্ৰতি বছৰে অভূতপূৰ্ব ফলাফলৰ সৈতে এই প্ৰতিষ্ঠানটোৱে ছাত্ৰ ছাত্ৰীসকলৰ একাডেমিক বিকাশৰ এটা প্ৰমাণিত অভিলেখ গঢ়ি তুলিছে।
যাৰ প্ৰতিফলন দেখা যায় চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ উৎকৃষ্ট ফলাফলত। ব্যক্তিগত গাইডেন্স, কেৰিয়াৰ পৰামৰ্শ আৰু নিয়মিত মূল্যায়নৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক কেৱল পৰীক্ষাৰ বাবেই নহয়, জীৱনৰ বাবে সাজু কৰি তোলে। বিজ্ঞান শাখাৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আছে JEE আৰু NEETৰ বিশেষ ক্লাছ আৰু এক্সক্লুচিভ ষ্টাডি মেটেৰিয়েল, যাতে তেওঁলোকে প্ৰতিযোগিতামূলক পৰীক্ষাত আগবাঢ়ি থাকিব পাৰে। বাণিজ্য শাখাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে উপলব্ধ CA ফাউণ্ডেশ্যনৰ বিশেষ কোচিং, যিয়ে তেওঁলোকক চাৰ্টাৰ্ড একাউণ্টেণ্ট হোৱাৰ দিশে প্ৰথম পদক্ষেপৰ সহায় কৰে। বাণিজ্য আৰু কলা শাখাত আমি হিচাপ বিজ্ঞান, ব্যৱসায়, অৰ্থনীতি আদি বিষয়ৰ মজবুত আধাৰ গঢ়ি তোলোঁ, লগতে যোগাযোগ, সৃষ্টিশীলতা আৰু আত্মবিশ্বাসো বিকাশ কৰি তোলোঁ। সমৰ্পিত শিক্ষক, শিক্ষয়িত্ৰী আৰু সদায় শক্তিশালী ফলাফলৰ সৈতে ট্ৰাইডেণ্ট একাডেমী আগলৈকে গঢ়ি চলিছে আগন্তুক সফল ব্যক্তিত্বসকলক। ভৰ্তিৰ বাবে ফোন বা হোৱাটছএপ কৰক 7578011234 অথবা 8812012304। ভৰ্তি চলি আছে, আসন সীমিত।